মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আহিছোঁ নৱমমান শ্ৰেণীৰ গতি চেপ্টাৰৰ ওপৰত আগতে হৈ যোৱা দুটা ক্লাছৰ পিছত আজি ৩ নম্বৰ ক্লাছটো লৈ তোমালোকৰ ওচৰত আজি আহিছোঁ। আশা কৰোঁ আগৰ চেপ্টাৰবিলাকৰ আগৰ দুটা ক্লাছ তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা আৰু যিবিলাক ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে সেই ক্লাছ দুটা চোৱা নাই সেই ছাত্ৰ-ছাত্ৰীসকলক মই কৈছোঁ যাতে মোৰ চেনেলত গৈ ক্লাছ দুটা চাই ল'বা, যাতে আজিৰ ক্লাছ বা ইয়াৰ পিছৰ ক্লাছবিলাক বুজি পোৱাত তোমালোকৰ সুবিধা হয়। মই আগতে কোৱাৰ নিচিনাকৈ এই চেপ্টাৰটো ফিউচাৰ পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট। গতি বা মশ্যনৰ কনচেপ্টটো পিছলৈ যেতিয়া তোমালোকে হায়াৰ ছেকেণ্ডেৰী ক্লাছবিলাকত পাবা বা মেডিকেল ইঞ্জিনিয়াৰিং লাইনবিলাকত যেতিয়া কম্পিটিশ্যন এক্সামবিলাকত বহিবা, তেতিয়াহ'লে এই ক্লাছটো এই কনচেপ্টখিনি বহুত দৰকাৰ হ'ব। গতিকে আশা কৰোঁ তোমালোকেও খুব মনোযোগেৰে ক্লাছটো ল'বা। তো মই ইতিমধ্যে এইটো চেপ্টাৰৰ ক্লাছ 9ৰ গতি চেপ্টাৰৰ দুটা ক্লাছ সম্পূৰ্ণ কৰিছোঁ। তাৰ প্ৰথম ক্লাছত মই বেছিক ডেফিনেশ্যন কেইটা মই ব্যাখ্যা কৰিছিলোঁ। তাৰে মই কৈছিলোঁ যে দূৰত্ব কাক বোলে, হৰণ কাক বোলে, হোৱাট আৰ দ্য ডিফাৰেঞ্চ বিটুইন দূৰত্ব আৰু হৰণৰ মাজত পাৰ্থক্য কি, দ্ৰুতি কাক বোলে বা বেগ কাক বোলে, বা সুষম গতি কি বস্তু, বিষম গতি কি বস্তু, এনেকুৱা ধৰণৰ কথাবিলাক আমি আলোচনা কৰিছিলোঁ। বা একক, প্ৰতিটো ৰাশিৰ একক কি বস্তু সেই সম্পৰ্কে আমি আলোচনা কৰিছোঁ। যোৱা ক্লাছটোত মই বেগ আৰু গড় দ্ৰুতি বা গড় বেগৰ ওপৰত কেইটামান মানে সমস্যা, গাণিতিক সমস্যাবিলাকৰ ওপৰত আলোকপাত কৰিছিলোঁ বা সমাধান কৰিছিলোঁ। গাণিতিক সমস্যা বা নিউমেৰিকেল প্ৰব্লেমবিলাক কেনেকৈ সমাধান কৰে, তাক আমি কেনেকৈ আমি ফৰ্মুলাৰ সহায়ত আমি কেনেকৈ সমাধান কৰোঁ সেই সম্পৰ্কেও আলোচনা কৰা হৈছে। আশা কৰোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা। গতিকে সেই তাৰ পৰাই মই আজিৰ ক্লাছটো আগবঢ়াই লৈ যাম। গতিকে আমি ইয়াৰ আগৰ ক্লাছত গাণিতিক সমস্যাবিলাক সমাধান কৰাৰ পিছত লাষ্টৰ এটা পইণ্টত মই আলোচনা কমপ্লিট কৰিছিলোঁ। সেইটো আছিলে ত্বৰণ কাক বোলে, হোৱাট ইজ এক্সিলাৰেশ্যন, মানে ত্বৰণ কাক বোলে। আমি আলোচনা কৰোঁতে কৈছিলোঁ যে বস্তুৰ গতি দুই ধৰণৰ হ'ব পাৰে। এটা হৈছে তোমাৰ যদি বস্তুটো একে মানে বেগত গৈ থাকে, একে গতিত বা একে স্পীডত গৈ থাকে, তাক কোৱা হৈছিলে সুষম গতি, আৰু এটা কোৱা হৈছিলে বিষম গতি। সুষম গতি আলোচনা কৰোঁতে মই কৈছিলোঁ যে সুষম গতি হৈছে যদি বস্তু এটা বেগৰ পৰিৱৰ্তন নহয়, স্পীডৰ বা দ্ৰুতিৰ পৰিৱৰ্তন নহয়, একেটা স্পীডতে যদি গৈ থাকে, তেতিয়াহ'লে তেনেকুৱা গতিক কোৱা হয় সুষম দ্ৰুতি। অন্য হাতেদি মই কৈছিলোঁ যে কোনো এটা বস্তুৰ দ্ৰুতি যদি পৰিৱৰ্তন হয় বা বেগ যদি পৰিৱৰ্তন হয়, তেনেকুৱা বস্তুৰ গতিক কোৱা হয় বিষম গতি। তো মই বিষম গতিৰ কথা আলোচনা কৰোঁতে মই আৰু এটা কথা কৈছিলোঁ, তোমালোকৰ নিশ্চয় মনত আছে। সেইটো হৈছে যে বিষম গতিত বস্তুটোৰ বেগৰ বা দ্ৰুতিৰ পৰিৱৰ্তন হয়। কি পৰিৱৰ্তন হয়? বস্তুৰ বেগৰ পৰিৱৰ্তন হয়। যেতিয়াই কোনো এটা বস্তুৰ বেগৰ পৰিৱৰ্তন হয়, তেতিয়া আমাৰ বিজ্ঞানত আৰু এটা নতুন ভৌতিক ৰাশিৰ অৱতাৰণা কৰা হৈছিলে, আৰু সেই ভৌতিক ৰাশিটোক কৈছিলোঁ ত্বৰণ, এক্সিলাৰেশ্যন। অৰ্থাৎ যেতিয়াই বেগৰ পৰিৱৰ্তন হয় তেতিয়াই কি হোৱা বুলি কোৱা হয়? ত্বৰণ হোৱা বুলি কোৱা হয়। গতিকে ইয়াৰ আগৰ ক্লাছত মই ব্যাখ্যা কৰিছিলোঁ যে ত্বৰণ কাক বোলে, হোৱাট ইজ এক্সিলাৰেশ্যন। ত্বৰণ হৈছে যে বেগৰ পৰিৱৰ্তনৰ হাৰক ত্বৰণ বুলি কোৱা হৈছিলে। কি কোৱা হৈছিলে? যে বেগৰ পৰিৱৰ্তনৰ হাৰ, তাৰমানে বেগ পৰিৱৰ্তন হ'লে তাক কি সৃষ্টি হয়? ত্বৰণ সৃষ্টি হয় উইথ ৰেচপেক্ট টু টাইম। দ্যাট ইজ ৰেট অফ চেঞ্জ অফ ভেলচিটি উইথ ৰেচপেক্ট টু টাইম, মানে বেগৰ পৰিৱৰ্তনৰ হাৰক ত্বৰণ বুলি কোৱা হয়। তাৰ নিউমেৰিকেল ফৰ্মুলাটো মই ব্যাখ্যা কৰোঁতে কৈছিলোঁ যে বেগৰ পৰিৱৰ্তনটো এনেকুৱা কৈছিলোঁ যে ত্বৰণ A = V - U / T। মনত আছে তোমালোকৰ নিশ্চয়। এইখিনি কথা আজি অলপ পিছত আহি আছোঁ ৰ'বা। আগতে যোৱা ক্লাছৰ কনচেপ্টখিনি বেছিকৈ ক্লিয়াৰ কৰি লওঁ, কাৰণ এইবিলাক তোমালোকৰ নতুন বস্তু। প্ৰথম অৱস্থাত হয়তো টান পাব পৰা, কিন্তু গ্ৰেজুৱেলি ইট উইল বি ভেৰি ইজি। চাওক, ত্বৰণ এই আখৰৰ দ্বাৰা বুজোৱা হয়। ত্বৰণৰ ফৰ্মুলা লিখিছিলোঁ A = V - U / T। V - U মানে কি? বেগৰ পৰিৱৰ্তন। ভি কি আছিলে মনত কৰা? ভি আছিলে অন্তিম বেগ,
ইউ আছিলে আদি বেগ প্ৰাথমিক অৱস্থাত বেগক কোৱা হয় বস্তুৰ বেগক কোৱা হয় আদি বেগ আৰু ভি হৈছে অন্তিম বেগ মাইনাছ আদি বেগ ডিভাইডেড বাই টাইম এই বস্তুটোকে কোৱা হয় ত্বৰণ গতিকে ত্বৰণৰ বেছিক ডেফিনেশ্যন বা ফৰ্মুলা এইটো ত্বৰণ এ ইকুৱেল টু ভি মাইনাছ ইউ মানে বেগৰ পৰিৱৰ্তন ডিভাইডেড বাই টাইম গতিকে বেগৰ পৰিৱৰ্তন বাই টাইম বা সময় ইয়াকে কোৱা হয় ত্বৰণ গতিকে মনত ৰাখিবা য'ত মই ইয়াৰ আগৰ ক্লাছতে ব্যাখ্যা কৰিছিলোঁ য'ত ভি কৈছিলোঁ আমি অন্তিম বেগ ভি কৈছিলোঁ অন্তিম বেগ ইউ হৈছে আদি বেগ প্ৰাৰম্ভিক বেগ আৰু টি হৈছে সময় ঠিক আছে নিশ্চয় মনত পৰিছে চ' ভি আছিলে অন্তিম বেগ ইউ হৈছে আদি বেগ টি হৈছে সময় চ' এইটো হৈছে তোমাৰ ত্বৰণৰ ফৰ্মুলা এইখিনি জনাৰ পিছত আমি এইখিনিলৈকে আলোচনা কৰিম গতিকে এইখিনি কথা মন ৰাখিবা তো ত্বৰণ হৈছে বেগৰ পৰিৱৰ্তনৰ হাৰক ত্বৰণ বুলি কোৱা হয় ত্বৰণৰ এছআই একক আমি কৈছিলোঁ মিটাৰ পাৰ ছেকেণ্ড স্কোয়াৰ ত্বৰণৰ এছআই একক মন ৰাখিবা ত্বৰণৰ এছআই একক হৈছে মিটাৰ প্ৰতি ছেকেণ্ড স্কোয়াৰ অৰ্থাৎ ইমানখিনি আৰু এটা কথা কৈছিলোঁ যে ত্বৰণ এটা ভেক্টৰ ৰাশি ত্বৰণ আকৌ দুই প্ৰকাৰ হ'ব পাৰে ধনাত্মক ত্বৰণ আৰু ঋণাত্মক ত্বৰণ অৰ্থাৎ মানে ত্বৰণৰ মান কেতিয়াবা প্লাছৰ আহিব পাৰে কেতিয়াবা ত্বৰণৰ মান মাইনাছৰ আহিব পাৰে তেতিয়া তাক আমি ঋণাত্মক ত্বৰণ বুলি ক'ম আৰু ঋণাত্মক ত্বৰণবিলাকক কোৱা হয় মন্থৰণ কি বুলি কোৱা হয় মন্থৰণ চ' এই ফৰ্মুলাতে চাবা কেতিয়া ঋণাত্মক হ'ব যদি ভিৰ মান কম ইউ যদি বেছি হয় বুজি পাইছেনে কথাটো ভি মানে হৈছে অন্তিম বেগ যদি কম হয় আদি বেগ যদি বেছি হয় তেতিয়াহ'লে মাইনাছ কৰিলে ভিৰ পৰা মানে কম বস্তুৰ পৰা বেছি ভেলু মাইনাছ কৰাৰ লগে লগে এটা নেগেটিভ ভেলু পাই যাওঁ এটা ঋণাত্মক মান পাই যাওঁ তেতিয়া তাৰ ত্বৰণটো কি কেনেকুৱা ত্বৰণ হ'ব ঋণাত্মক ত্বৰণ তাৰ অৰ্থ এইটোৱে যে ত্বৰণৰ মান ঋণাত্মক মানে মন্থৰণ কথাটো কি বুজাই আছে যে মানে স্পীডত গতি কৰি থকা গাড়ী এখন সাপোজ 100 কিলোমিটাৰ গৈ আছে গাড়ী এখন 100 কিলোমিটাৰ পাৰ ছেকেণ্ডত 100 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছে ব্ৰেক মাৰিলে তাৰ বেগ 60 হ'ল তেতিয়াহ'লে 60 মাইনাছ 100 মানে মাইনাছ আহিব তেতিয়া অৰ্থাৎ মানে ত্বৰণ হ'বলৈ হ'লে মানে তাৰ মানটো যেতিয়া মাইনাছ হয় তেতিয়া তাক তেনেকুৱা ক্ষেত্ৰত কি হয় ঋণাত্মক ত্বৰণ বুলি আমি কওঁ যি কি নহওক এইখিনি কথা আগৰ ক্লাছতো আমি ব্যাখ্যা কৰিছোঁ আৰু যেতিয়া নিউমেৰিকেল প্ৰব্লেম কিছুমান আহিব সেই নিউমেৰিকেল প্ৰব্লেমবিলাকত তোমালোকে ধুনীয়াকৈ বুজিব পাৰিবা এতিয়া আজিৰ ক্লাছৰ মূল বিষয়বস্তুটো হৈছে সুষম ত্বৰণ ইউনিফৰ্ম এক্সিলাৰেশ্যন তেতিয়াহ'লে সুষম ত্বৰণনো কি বস্তু সেইটো এনালাইচিছ কৰোঁ অলপ ব্যাখ্যা কৰোঁ সুষম ত্বৰণ হৈছে যে গতিশীল বস্তু এটাৰ সমান সময়ৰ ব্যৱধানত বেগৰ পৰিৱৰ্তন সমান হ'লে বস্তুটোৰ ত্বৰণক সুষম ত্বৰণ বুলি কোৱা হয় চোৱা কি বুলি কোৱা হৈছে যে গতিশীল বস্তু এটাৰ সমান সময়ৰ ব্যৱধানত বেগৰ পৰিৱৰ্তন সমান হ'লে মানে ত্বৰণ কেতিয়া হয় মই কৈছিলোঁ যে ত্বৰণ হ'বলৈ হ'লে বেগৰ পৰিৱৰ্তন হ'ব লাগিব আৰু বেগৰ পৰিৱৰ্তন হ'লে ত্বৰণ হয় আৰু বেগৰ পৰিৱৰ্তন যদি প্ৰতিটো ইণ্টাৰভেল অফ টাইমত মানে সময়ত প্ৰতিটো ব্যৱধানত বেগৰ পৰিৱৰ্তন যদি ছেম হয় তেনেকুৱা ত্বৰণক কোৱা হয় সুষম ত্বৰণ ফৰ এক্সাম্পল হিচাপে আমি ইয়াত উদাহৰণ দিম বাৰু ইয়াতে ইলাষ্ট্ৰেশ্যন যদি আমি দি ব্যাখ্যা কৰোঁ চাপ'জ ধৰি ল'লোঁ এটা বস্তুৰ বেগ কি এটা গতি কৰি থকা বস্তুৰ বেগ চাপ'জ প্ৰাথমিক অৱস্থাত এইটো বিন্দু প্ৰাথমিক অৱস্থাত আৰম্ভণিতে 0 তাৰপিছত 5 ছেকেণ্ড পিছত তাৰ বেগ হ'ল 5 মিটাৰ পাৰ ছেকেণ্ড আৰু 5 ছেকেণ্ড পিছত তাৰ বেগ হ'ল 10 মিটাৰ পাৰ ছেকেণ্ড আৰু 5 ছেকেণ্ড পিছত তাৰ বেগ হ'ল 15 মিটাৰ পাৰ ছেকেণ্ড এনেকৈ বস্তুটো গতি কৰি আছে কথাটো ক্লিয়াৰ হৈছে প্ৰাথমিক অৱস্থাত তাৰ বেগ নাছিলে 0 ষ্টাৰ্ট দিল গাড়ীখন গতি আৰম্ভ কৰিলে 5 মিনিট পিছত হিচাপ কৰিলোঁ তাৰ বেগ কিমান 5 মিটাৰ পাৰ ছেকেণ্ড আৰু 5 মিনিট পিছত হিচাপ কৰিলোঁ তাৰ বেগ কিমান 10 মিটাৰ পাৰ ছেকেণ্ড নেক্সট 5 ছেকেণ্ড পিছত তাৰ বেগ পালোঁ 15 মিটাৰ পাৰ ছেকেণ্ড তাৰপিছত 20 মিটাৰ পাৰ ছেকেণ্ড এনেকৈ গাড়ীখন গতি কৰি আছে তেতিয়াহ'লে প্ৰথম 5 ছেকেণ্ডৰ অন্তৰালত এইটো টাইম ইণ্টাৰভেলত চাবা দিছ টাইম ইণ্টাৰভেল এইটো সময়ৰ ব্যৱধানত তাৰ প্ৰাৰম্ভিক
আদি বেগ কিমান 0 অন্তিম বেগ কিমান পিছৰ বেগ কিমান 5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ গতিকে ত্বৰণ কিমান হ'ব ত্বৰণৰ ফৰ্মুলা হৈছে v - u ডিভাইডেড বাই t v মানে অন্তিম বেগ এই প্ৰথম 5 সেকেন্ডৰ কাৰণে অন্তিম বেগ কোনটো হ'ব 5 আদি বেগ কোনটো হ'ব 0 তাৰ মানে v ৰ মান হ'ব 5 মাইনাস u মানে হ'ব আদি বেগ কিমান 0 ডিভাইডেড বাই টাইম ইয়াৰ সময় ব্যৱধান কিমান 5 সেকেন্ড বাই 5 এটো ক্যান্সেলেশন কৰিলে কিমান পাম 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এ ত্বৰণ কিমান পালো 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো প্ৰথম 5 সেকেন্ডৰ কাৰণে বেগৰ পৰিৱৰ্তন কিমান হ'ল 5 - 0 কিমান v - u বেগৰ পৰিৱৰ্তন কিমান হ'ল 5 - 0 মানে পৰিৱৰ্তন মানে পিছৰ বেগ আৰু আগৰ বেগ পৰিৱৰ্তন কিমান 5 পিছৰ 5 সেকেন্ডত বেগৰ পৰিৱৰ্তন কিমান পিছৰ 5 সেকেন্ডত বেগৰ পৰিৱৰ্তন হিসাব কৰিবলৈ হলে অন্তিম বেগ কিমান পিছৰ 5 সেকেন্ডৰ কাৰণে সোৱা পিছৰ 5 সেকেন্ডৰ কাৰণে এইটো ইন্টাৰভেলৰ কাৰণে এইখিনি ইন্টাৰভেলৰ কাৰণে অন্তিম বেগ মানে এইটো হ'ব তোমাৰ v আৰু আদি বেগ এইটো 5 সেকেন্ডৰ কাৰণে আদি বেগ হ'ব 5 মিটাৰ পাৰ সেকেন্ড u হ'ব 5 মিটাৰ পাৰ সেকেন্ড v হ'ব 10 মিটাৰ পাৰ সেকেন্ড সবা প্ৰথম 5 সেকেন্ডৰ কাৰণে আদি বেগ আছিল 0 অন্তিম বেগ হৈ গল এইটো 5 মিটাৰ পাৰ সেকেন্ড নেক্সট 5 সেকেন্ডৰ কাৰণে প্ৰথমটোৰ অন্তিম বেগটোৱে নেক্সট 5 সেকেন্ডৰ কাৰণে আদি বেগ হৈ যায় মানে প্ৰাৰম্ভিক বেগ হৈ যায় তেতিয়ালে সোৱা ইয়াত বেগৰ পৰিৱৰ্তন কিমান হ'ব নেক্সট 5 সেকেন্ডৰ কাৰণে বেগৰ পৰিৱৰ্তন হ'ব 10 - 5 কিমান 5 অৰ্থাৎ আগতো বেগৰ পৰিৱৰ্তন কিমান আছিল 5 পিছৰ 5 সেকেন্ডত বেগৰ পৰিৱৰ্তন কিমান 5 নেক্সট 5 সেকেন্ডত বেগৰ পৰিৱৰ্তন কিমান নেক্সট 5 সেকেন্ডত বেগৰ পৰিৱৰ্তন হৈছে অন্তিম বেগ 15 আদি বেগ তেতিয়া হ'ব 10 গতিকে বেগৰ পৰিৱৰ্তন হ'ব 5 মিটাৰ পাৰ সেকেন্ড অৰ্থাৎ প্ৰতিটো সময় একে সময়ৰ ব্যৱধানত বেগৰ পৰিৱৰ্তন সেম তেনেকুৱা যদি কোনো বস্তু গতি কৰি থাকে তেতিয়ালে তেনেকুৱা বস্তুৰ ত্বৰণক কোৱা হয় সুষম ত্বৰণ আৰু এই ক্ষেত্ৰত ত্বৰণৰ মান কিমান হ'ব 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ইয়াত হিসাব কৰি চাবা 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ইয়াত হিসাব কৰি চাবা 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তাৰ মানে একে কনস্ট্যান্ট ত্বৰণত মানে সুষম ত্বৰণত গতি কৰি থকা বস্তু তে সুষম ত্বৰণ মানে যে গতিশীল বস্তু এটা সমান সময়ৰ ব্যৱধানত বেগৰ পৰিৱৰ্তন সমান হলে তেনেকুৱা ত্বৰণক সুষম ত্বৰণ বুলি কোৱা হয় তাৰ এটা এক্সাম্পল আমি যদি পৰীক্ষাত কেতিয়াবা আহে সুষম ত্বৰণত গতি কৰি থকা বস্তু এটা উদাহৰণ হৈছে মুক্তভাৱে অধগমন কৰা বস্তু সো এখিনি আমি ক্লিয়াৰ হ'ল এখিনি বুজি পালো যদি কেনেকুৱা হয় যে মুক্তভাৱে ফ্ৰী ফলিং বডি সাপোজ এটা বস্তু এটা ওপৰৰ পৰা মই এটা বস্তু এৰি দিলো এৰি দিয়াৰ ঠিক আগ মুহূৰ্তত বস্তুটোৰ বেগ 0 ক্ৰমান্বয়ে বস্তুটোৰ বেগ বাঢ়ি গৈ থাকে আৰু এই বাঢ়ি যোৱাৰ যেটো ৰেট তাৰ সমান সময়ৰ ব্যৱধানত তাৰ বেগৰ পৰিৱৰ্তন সেম থাকে সেইকাৰণে মুক্তভাৱে অধগমন কৰা বস্তুৰ ত্বৰণ যেটো হয় সেটো ত্বৰণ এটা সুষম ত্বৰণ তাৰ মানে কনস্ট্যান্ট ত্বৰণ বা একে ত্বৰণ আৰু এই ক্ষেত্ৰত এই ত্বৰণটোক আমি স্পেশালি জানো এই ত্বৰণটোক কোৱা হয় মাধ্যাকৰ্ষণিক ত্বৰণ ঠিক আছে গতিকে এক্সাম্পল যদি আহে পৰীক্ষা যে সুষম ত্বৰণত গতি কৰি থকা বস্তু এটা উদাহৰণ দিয়া তেতিয়ালে নিশ্চয় এইখিনি কথা দিয়া ঠিক আছে বুজি পাইছা চোৱা মুক্তভাৱে অধগমন কৰা বস্তু The next topics to আহিব আমাৰ বিষম ত্বৰণ ত্বৰণটো সুষম ত্বৰণ বুজি পোৱাৰ লগে লগে বিষম ত্বৰণটো ইতিমধ্যে গমে পাইছা সুষম ত্বৰণ হৈছে সমান সময়ৰ ব্যৱধানত বেগৰ পৰিৱৰ্তন সমান হয় তাক সুষম ত্বৰণ বুলি কোৱা হয় অন্য হাতেদি ঠিক তেনেকৈ বিষম ত্বৰণ হ'বলৈ হলে সমান সময়ৰ ব্যৱধানত বেগৰ পৰিৱৰ্তন অসমান হলে তেনেকুৱা বেগ ত্বৰণক কি বুলি কোৱা হ'ব বিষম ত্বৰণ তেনেকুৱা ত্বৰণক কোৱা হ'ব বিষম ত্বৰণ গতিকে বিষম ত্বৰণ কাক বলে যদি ডিফাইন কৰিবলৈ আহে এটো লিখিবা বিষম ত্বৰণ নন ইউনিফৰ্ম এক্সিলাৰেশন ইয়াত এটা নন ইউনিফৰ্ম দি দিব পাৰি নন ইউনিফৰ্ম এক্সিলাৰেশন বিষম ত্বৰণ সব একেই থাকিব কি লিখিব পাৰি যে গতিশীল বস্তু এটা সমান সময়ৰ ব্যৱধানত বেগৰ পৰিৱৰ্তন অসমান হলে ইয়াত এটা অসমান লগাই দিলে হ'ল বেগৰ পৰিৱৰ্তন অসমান হলে বস্তুটোৰ ত্বৰণক
বিষম ত্বৰণ বোলে ঠিক আছে কি লিখিবা এতিয়া বিষম ত্বৰণৰ কাৰণে স্ক্ৰীনশ্বট মাৰি লোৱা বিষম ত্বৰণ হ'ব যে গতিশীল বস্তু এটাৰ সমান সমান সময়ৰ ব্যৱধানত বেগৰ পৰিৱৰ্তন অসমান হ'লে বেগ প্ৰথম অৱস্থাত সাপোজ ইয়াত ধৰি লৈছিলোঁ এটা মই এক্সাম্পল দিছিলোঁ যে প্ৰথম 5 ছেকেণ্ডৰ কাৰণে বেগৰ পৰিৱৰ্তন ধৰি লৈছিলোঁ 5 মিটাৰ পাৰ ছেকেণ্ড পিছৰ 5 ছেকেণ্ডৰ কাৰণে বেগৰ পৰিৱৰ্তন চাবছিলোঁ 12 তেতিয়াহ'লে ইয়াৰ পৰিৱৰ্তন কিমান হ'ব 12 - 5 তাৰমানে 7 প্ৰথম অৱস্থাত বেগৰ পৰিৱৰ্তন 5 পিছৰ অৱস্থাত 7 তাৰপিছত অৱস্থাত যদি আৰু বেলেগ হয় 10 হ'ব পাৰে অৰ্থাৎ বেলেগ বেলেগ হ'ব লাগিব তেনেকুৱা হ'লে তেনেকুৱা ত্বৰণক কোৱা হয় বিষম ত্বৰণ আৰু বিষম ত্বৰণ আমি যদি উদাহৰণ আহে যদি তেতিয়াহ'লে আমি লিখিম বিষম ত্বৰণৰ ক্ষেত্ৰত উদাহৰণ আমি বহুতকেইটা দিব পাৰোঁ এক্সাম্পল উদাহৰণ এনেকৈ দিব পাৰোঁ যে সমান সমান সময়ৰ ব্যৱধানত গাড়ী এখনে অসমান বেগত গতি কৰিলে ঠিক আছে সমান 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 সময়ত গাড়ীৰ ত্বৰণ বুজি পাইছা মানে প্ৰথম 5 ছেকেণ্ডত তাৰ বেগৰ যিটো পৰিৱৰ্তন পিছৰ 5 ছেকেণ্ডত তাৰ বেগৰ পৰিৱৰ্তন বেলেগ তেনেকুৱা ধৰণৰ গতি কৰি থকা গাড়ী এখনৰ উদাহৰণেই হ'ল বিষম ত্বৰণত গতি কৰি থকা বস্তুৰ উদাহৰণ নিশ্চয় তোমালোকে বুজি পাইছা ইয়াৰ পিছত আহোঁ আমি এটা এক্সাম্পল লৈ যেটা আমি ফৰ্মুলা ব্যৱহাৰ কৰিলোঁ সেই ফৰ্মুলাৰ ওপৰত বেছ কৰি আমি এটা এক্সাম্পল এটা নিউমেৰিকেল অংক এটা গাণিতিক সমস্যা সমাধান কৰিলে আমাৰ আৰু ক্লিয়াৰ তোমালোকৰ বুকছত 8.4 এক্সাম্পল 8.4 এটা এক্সাম্পল দিছে এই এক্সাম্পলটো চাম বাৰু তেতিয়াহ'লে তোমালোকৰ আৰু বেছিকৈ ক্লিয়াৰ হ'ব চোৱা ইয়াত কৈছে যে স্থিৰ অৱস্থাৰ পৰা ৰাহুলে 30 ছেকেণ্ডত 6 মিটাৰ পাৰ ছেকেণ্ড বেগ পাবৰ বাবে তাৰ চাইকেলৰ পেডেল মাৰি আছে তাৰপিছত তাৰ বেগ 4 মিটাৰ পাৰ ছেকেণ্ডলৈ কমাবলৈ পৰৱৰ্তী 5 ছেকেণ্ডত সি ব্ৰেক প্ৰয়োগ কৰিলে দুয়ো ক্ষেত্ৰতে চাইকেলখনৰ ত্বৰণ নিৰ্ণয় কৰা খুব ইণ্টাৰেষ্টিং অংক তোমালোকে খুব মনোযোগেৰে মানে কৰিবা তেতিয়াহ'লে সুবিধা হ'ব আহা আমি অংকটো সমাধান কৰোঁ তেতিয়াহ'লে খুব ধুনীয়াকৈ বুজি পাব কি কৈছে যে স্থিৰ অৱস্থানৰ পৰা ৰাহুলে 30 ছেকেণ্ডত 6 মিটাৰ পাৰ ছেকেণ্ড বেগ পাবৰ বাবে তাৰ চাইকেল পেডেল মাৰি আছে প্ৰাথমিক অৱস্থাত তাৰ বেগ কিমান আছিলে 6 মিটাৰ 0 স্থিৰ অৱস্থাত আছিলে প্ৰথম অৱস্থাত তাৰ বেগ আছিলে কিমান 0 গতিকে আমি লিখি লওঁ যে ইয়াত প্ৰথম ক্ষেত্ৰ দি দিম প্ৰথম ক্ষেত্ৰ মানে ইয়াত কোৱা হৈছে চাবা প্ৰশ্নটোত কৈছে যে প্ৰথম অৱস্থাত স্থিৰ অৱস্থাত আছিলে তাৰপিছত মানে 30 ছেকেণ্ড পিছত যাতে তাৰ বেগ 6 মিটাৰ পাৰ ছেকেণ্ড হয় তাৰ কাৰণে পেডেল মাৰি আছে 6 মিটাৰ পাৰ ছেকেণ্ড হৈ যোৱাৰ পিছত 30 ছেকেণ্ড পিছত তাৰ বেগ আকৌ কমাবলৈ সি ব্ৰেক মাৰিলে ব্ৰেক মাৰি তাৰ বেগ কমালে 4 মিটাৰ পাৰ ছেকেণ্ড গতিকে দুটা প্ৰথম অৱস্থাত বেগ বাঢ়ি যোৱাৰ এটা অৱস্থা পিছত বেগ বাঢ়ি যোৱাৰ পিছত আৰু ব্ৰেক মাৰাৰ পিছত তাৰ বেগ কমি যায় তাৰ এটা অৱস্থা গতিকে প্ৰথম অৱস্থাৰ কথা আমি প্ৰথমে বিবেচনা কৰি আছোঁ কি যে প্ৰথম ক্ষেত্ৰত তাৰ আদিবেগ কিমান আছিলে আদিবেগ আকৌ আমি কি আখৰৰ দ্বাৰা বুজোৱা ইউ মন ৰাখিবা আদিবেগ হৈছে ইউ প্ৰাথমিক অৱস্থাত তাৰ প্ৰাৰম্ভিক বেগ আদিবেগ কিমান স্থিৰ অৱস্থাৰ পৰা কোৱা হৈছে নহয় যে স্থিৰ অৱস্থানৰ পৰা ৰাহুলে আচ্ছা তাৰপিছত তাৰ অন্তিম বেগ আমি কি আখৰ দ্বাৰা বুজাওঁ ভি লাষ্টত তাৰ বেগ কিমান হ'ল 30 ছেকেণ্ড পিছত ইয়াত প্ৰশ্ন দিছে তোমালোকে চাবা দিছে 6 মিটাৰ পাৰ ছেকেণ্ড এইখিনি বেগ পোৱাৰ কাৰণে তাৰ টাইম কিমান লাগে কিমান সময় লাগে সময় কি আখৰ দ্বাৰা বুজোৱা হয় টি ইকুৱেল টু 30 ছেকেণ্ড সবকেইটা এছা একক দি আছে প্ৰথম অৱস্থাত আদিবেগ 0 একক দিয়া নিদিয়া একে কথা ভি মানে অন্তিম বেগ 6 মিটাৰ পাৰ ছেকেণ্ড টি 30 ছেকেণ্ড গতিকে আমি জানো ত্বৰণ উলিয়াব লাগে এই ক্ষেত্ৰত ত্বৰণ প্ৰত্যেক ক্ষেত্ৰত ত্বৰণ উলিয়াব লাগে গতিকে এইটো ক্ষেত্ৰত ত্বৰণ কিমান হ'ব আমি হিচাপ কৰিম আমি জানো ত্বৰণৰ ফৰ্মুলা আমি জানো ত্বৰণ
A equal to V minus U by T. V কিমান? V হৈছে 6 minus U কিমান? U হৈছে তোমাৰ 0 by T মানে 30 সেকেন্ড। আলটিমেটলি হিসাব নিকাশ কৰিলে 6 by 30 সেকেন্ড, আলটিমেটলি 5 বাৰ ওপৰত 1 যাব, 1 by 5 মিটাৰ পাৰ সেকেন্ড স্কয়ার, মানে আমি লিখিব পাৰো 0.2 মিটাৰ পাৰ সেকেন্ড স্কয়ার। এটো হৈছে প্ৰথম অৱস্থাত ত্বৰণ, প্ৰথম ক্ষেত্ৰ মানে বেগ বাঢ়ি যায় যেতিয়া ধনাত্মক ত্বৰণ পাই গ'ল, আমি প্লাস পাইছো নহয়, এটা ধনাত্মক ত্বৰণ। ইয়াৰ পিছৰ ক্ষেত্ৰত দ্বিতীয় ক্ষেত্ৰত কি কোৱা হৈছে? দ্বিতীয় ক্ষেত্ৰত চাবা, প্ৰথম অৱস্থাত পাই গ'ল সাইকেল স্থিৰ অৱস্থাৰ পৰা আৰম্ভ কৰি এনেকৈ ইয়াত 30 সেকেন্ড পিছত তাৰ বেগ কিমান হ'ল 6 মিটাৰ পাৰ সেকেন্ড। প্ৰথম অৱস্থাত বেগ 0 আছিলে, এই 6 সেকেন্ড পোৱাৰ পিছত তাৰ পিছত ব্ৰেক মাৰিলে, কিমান সেকেন্ডৰ কাৰণে ব্ৰেক মাৰিলে? পৰৱৰ্তী 5 সেকেন্ডৰ কাৰণে ব্ৰেক মাৰিলে, ব্ৰেক মাৰি তাৰ বেগ কিমান পাই গ'ল? 4 মিটাৰ পাৰ সেকেন্ড হৈ গ'ল। এইখিনিৰ কাৰণে এইটো হৈছে প্ৰথম ক্ষেত্ৰ, এইখিনি হৈছে প্ৰথম ক্ষেত্ৰ আৰু সেকেন্ড ক্ষেত্ৰ হৈছে এইখিনি। তেতিয়াহ'লে দ্বিতীয় ক্ষেত্ৰৰ কাৰণে তাৰ আদিবেগ কোনটো হ'ব? দ্বিতীয় ক্ষেত্ৰৰ কাৰণে তাৰ আদিবেগ হ'ব এইটো। ইয়াৰ বেগ কিমান? 6 মিটাৰ পাৰ সেকেন্ড আৰু অন্তিম বেগ হ'ব 4 মিটাৰ পাৰ সেকেন্ড। বুজি পাইছা? তাৰ মানে দ্বিতীয় ক্ষেত্ৰৰ কাৰণে আদিবেগটো হ'ব প্ৰথম ক্ষেত্ৰৰ অন্তিম বেগ। কথাটো ইম্পৰ্টেণ্ট, সেই কথাটো তোমালোকে মনোযোগ দিবা দেই। গতিকে কি হৈছে? দ্বিতীয় ক্ষেত্ৰত তাৰ প্ৰাৰম্ভিক বেগ আদিবেগ 6 মিটাৰ পাৰ সেকেন্ড। দ্বিতীয় ক্ষেত্ৰত অন্তিম বেগ v ইকুয়াল টু কিমান? 4 মিটাৰ পাৰ সেকেন্ড। ঠিক আছে? তেতিয়াহ'লে ত্বৰণ কিমান হ'ব? A ইকুয়াল টু V minus U by T, ত্বৰণৰ ফৰ্মুলা। তেতিয়াহ'লে V মানে অন্তিম বেগ কিমান? 4 minus U মানে আদিবেগ 6 by T মানে ইয়াত আৰু এটা বস্তু লাগিব না, T ইকুয়াল টু কিমান? 5 সেকেন্ড। এইখিনি দ্বিতীয় ক্ষেত্ৰত তাৰ টাইম কিমান লাগে? 5 সেকেন্ড। সো T মান 5 সেকেন্ড, গতিকে 5 আলটিমেটলি ক্যালকুলেশন কৰিলে ইয়াত 2 by 5 কিমান হ'ব? -2 by 5, 4 minus 6 মানে -2, so -2 by 5 মানে -0.4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ। গতিকে পিছৰ ক্ষেত্ৰত ত্বৰণ হ'ব -0.4 মিটাৰ পাৰ সেকেন্ড, অৰ্থাৎ দ্বিতীয় ক্ষেত্ৰত আমি ঋণাত্মক ত্বৰণ পালো, মানে মন ত্বৰণ পালো। ঠিক আছে? আশা কৰোঁ তোমালোকেও বুজি পাইছা কথাখিনি নহয়? আচ্ছা, এতিয়া কেইটামান প্ৰশ্নাৱলীৰ প্ৰশ্ন আছে, কৰিব পাৰিলে ভাল। চাওঁ আৰু এটা প্ৰশ্নাৱলীৰ প্ৰশ্ন লৈ তাৰপিছত আমি বেলেগ কথালৈ আগবাঢ়ি যাম। এইখিনি কথা এতিয়া আহোঁ প্ৰশ্নাৱলীৰ 2 নম্বৰ প্ৰশ্ন। ইয়াত কোৱা হৈছে যে বাছ এখনৰ দ্ৰুতি 5 সেকেন্ডত 80 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা 60 কিলোমিটাৰ পাৰ আৱাৰলৈ হ্ৰাস পালে। দ্ৰুতি মানে আলটিমেটলি বেগ। কেতিয়াবা দ্ৰুতি আৰু বেগ একেই হৈ যায়, কেতিয়া? যেতিয়া বস্তু এটাই একে সৰল ৰেখাত একে দিশত গতি কৰি থাকে, তেতিয়া তাৰ বস্তুৰ দ্ৰুতি আৰু বেগ একে হৈ যায়। তেনেকুৱা ক্ষেত্ৰত বাছ এখনৰ দ্ৰুতি 5 সেকেন্ডত 80 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা 60 কিলোমিটাৰ পাৰ আৱাৰলৈ হ্ৰাস পালে বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা। ভেৰি ইম্পৰ্টেণ্ট, বহুত সহজ অংক। এইটো তোমাৰ প্ৰশ্নৰ কোৱেশ্চন নম্বৰ 2। কোৱেশ্চন নম্বৰ 2 ইয়াত কি কৈছে চাবা। এইটো প্ৰশ্নত কৈছে যে বাছ এখনত দ্ৰুতি 5 সেকেন্ডত 80 কিলোমিটাৰ, মানে প্ৰথম অৱস্থাত তাৰ বেগ কিমান আছিলে? ইউ হৈছে আদিবেগ কিমান আছিলে? 80 কিলোমিটাৰ পাৰ আৱাৰ, কিলোমিটাৰ পাৰ ঘণ্টা। ঠিক আছে বাৰু, কিলোমিটাৰ পাৰ ঘণ্টাতে ৰাখি দিয়া, প্ৰব্লেম নাই। নহ'লে আমি মিটাৰ পাৰ সেকেন্ডত কনভাৰ্ট কৰি লওঁ। তো 80 কিলোমিটাৰ পাৰ ঘণ্টাক আমি মিটাৰ পাৰ সেকেন্ডত দিয়াৰ আগত এটা অংক কৰিছিলোঁ। কিলোমিটাৰ পাৰ ঘণ্টা 80 কিলোমিটাৰ মিটাৰ লোৱাৰ কাৰণে আমি 1000 পূৰণ দিব লাগে। ঠিক আছে? ডিভাইডেড বাই এইটো পাৰ, মানে ডিভাইডেড বাই এইটো মানে ডিভাইডেড বাই ঘণ্টা। 1 ঘণ্টাত কিমান সেকেন্ড? এইটো তলত আছে। 1 ঘণ্টাত হৈছে 60 × 60 সেকেন্ড। এইটো কি হৈ গ'ল? মিটাৰ পাৰ সেকেন্ড। 0 0 0 0 কেনসেল দিয়া,
আৰু অলপ 6 3 দি কেনসেল দিয়া 3 দুইবাৰ সৰি 2 দি কেনসেল দিয়া তিনিবাৰ এটা হলে 2 3 গুণ 2 40 বাৰ ঠিক তেনেকৈ 3 দি 2 5 বাৰ গতিকে হ'ব 200 বাই 9 মিটাৰ পাৰ সেকেন্ড আদি বেগ পাই গলো আমি 200 বাই 9 মিটাৰ পাৰ সেকেন্ড ঠিক তেনেকৈ অন্তিম বেগ v ইকুয়াল টু দিয়া আছে 60 কিলোমিটাৰ পাৰ আৱাৰ 60 কিলোমিটাৰ পাৰ আৱাৰ ইয়াতো ঠিক তেনেকৈ পৰিৱৰ্তন কৰি লোৱা 60 ইনটু 1000 ডিভাইডেড বাই 60 ইনটু 60 গতিকে 60 60 কেনসেল এটা 0 কেনসেল আলটিমেটলি আমি লিখিব পাৰো 100 বাই 6 মিটাৰ পাৰ সেকেন্ড মিটাৰ পাৰ সেকেন্ড আৰু এইখিনিৰ কাৰণে তাৰ টাইম কিমান লাগে সময় লাগে 5 সেকেন্ড t ইকুয়াল টু 5 সেকেন্ড আমি তিনিটা বস্তু পাই গলো আদি বেগ 200 বাই 9 মিটাৰ পাৰ সেকেন্ড অন্তিম বেগ 100 বাই 6 মিটাৰ পাৰ সেকেন্ড টাইম 5 সেকেন্ড গতিকে ত্বৰণ কিমান হ'ব গতিকে ত্বৰণ হ'ব আমি জানো ত্বৰণৰ ফৰ্মুলা a ইকুয়াল টু v মাইনাস u বাই t v কিমান অন্তিম বেগ v মানে অন্তিম বেগ 100 বাই 6 লিখা 100 বাই 6 মাইনাস u মানে আদি বেগ 200 বাই 9 200 বাই 9 ডিভাইডেড বাই t মানে আছে গতিকে এইখিনি ক্যান্সেলেশন দিয়াৰ কাৰণে আগতে সমাধান কৰি লোৱা 6 আৰু 9 ৰ এলসিএম কিমান হ'ব সো এলসিএম হ'ব 18 6 18 ৰ মাজত 3 টাইমস যায় 300 মাইনাস দুইবাৰ যায় এটো হ'ব 400 বাই ডিভাইডেড বাই 5 আছে ডিভাইডেড বাই 5 সো এটো হিসাব নিকাস ক্যালকুলেশন কৰিলে আমি এটো পাম মানে মাইনাস 100 বাই 5 into 18 so pass বিশংশ ultimately আমি পাম minus 10 by 9 meter per second square অর্থাৎ গাড়ীখনৰ ত্বৰণ হ'ব minus 10 by 9 meter per second square অর্থাৎ এটো মন্থন ত্বৰণ ঋণাত্মক পালো গতিকে এটো মন্থন মানে বেগ কমি গৈ আছে হয় বেগ কমি গৈ আছে গতিকে এটো আছিল আৰু এটা নিউমেৰিকেল প্ৰবলেমৰ সমাধান তো বাকি বিলাক পিছত আৰু লাগিলে সময় হলে পিছত কৰিম এতিয়া আৰু এটা ইম্পৰ্টেন্ট ডিসকাশন আছে যেটো কইলে আজি ক্লাসটো প্ৰায় কমপ্লিট হ'ব সো এখিনি আশা কৰো বুজি পাইছা ইয়াৰ পিছত গতিকে কোনো এটা বস্তুৰ মানে গতিৰ বৰ্ণনা আমি কেতিয়াবা গ্ৰাফৰ সহায়তে ব্যাখ্যা কৰিব পাৰো যেনেকৈ বিভিন্ন খেল বিলাকত আমি ক্ৰিকেট খেল বিলাকত আমি দেখা পাওঁ যে কোনটো ওভাৰত কিমান ৰান কৰিছে তাৰ এটা গ্ৰাফ চালে আমি সোনকালে গম পাই যাওঁ যে ইমান নম্বৰ ওভাৰত ভাল ৰান কৰিছে ইমান নম্বৰ ওভাৰত উইকেট গৈছে গতিকে আমি গ্ৰাফৰ থ্ৰুদিও কিছুমান ইনফৰমেশন কিছুমান কথা গম পাব পাৰো ঠিক তেনেকৈ আমি কোনো এটা বস্তুৰ গতিৰ বৰ্ণনা বা কোনো এটা বস্তু বেছি বেগত গতি কৰি আছে না কম বেগত গতি কৰি আছে না মানে ত্বৰণ হৈছে না হোৱা নাই নে স্থিৰ অৱস্থাত আছে তাৰ বৰ্ণনা আমি গ্ৰাফৰ যোগেদি লেখৰ যোগেদি দিব পাৰো তেনেকুৱা লেখ বিজ্ঞানত কেইবাটা ধৰণৰ থাকিব পাৰে আৰু সেই লেখৰ সহায়ত আমি কেনেকৈ বস্তুৰ গতিৰ বৰ্ণনা কৰিম সেই বিষয়ে এতিয়া আলোচনা কৰিম এক নম্বৰ ব্যাখ্যাটো হৈছে মানে দূৰত্ব সময় লেখ এক নম্বৰ লেখটো হৈছে কি এক নম্বৰটো হৈছে দূৰত্ব সময়ৰ লেখ কি বুলি কয় তা দূৰত্ব সময় লেখ ইয়াৰ আৰু এটা নাম আমি এসটি লেখ এসটি গ্ৰাফ বুলি ক'ব পাৰো বা লেখ বুলি ক'ব পাৰো এসটি গ্ৰাফ বুজি পাইছা দূৰত্ব মানে ডিসটেন্সক বা দূৰত্বক আমি ইয়াৰ আখৰৰ দ্বাৰা বুজাও সময় মানে টাইমক আমি সময়ক আমি টি আখৰৰ দ্বাৰা বুজাও গতিকে দূৰত্ব সময়ৰ লেখটোক আমি এসটি গ্ৰাফ বুলি ক'ব পাৰো যি কি নহওক নামটো হৈছে এইটো দূৰত্ব সময়ৰ লেখ আকৌ দূৰত্ব সময়ৰ লেখক কেতিয়াবা আমি হৰণ সময়ৰ লেখ বুলি ক'ব পাৰো কাৰণ যেতিয়া দূৰত্বক আমি হৰণ একে হ'ব যেতিয়া মানে কোনো এটা বস্তুৰ গতি যদি
সৰল ৰৈখিক মানে সৰল লেখাত গতি কৰে আৰু একে দিশত গতি কৰে তেতিয়া দূৰত্ব আৰু হৰণ একে হয় মানে সৰল লেখা আৰু একে দিশত গতি কৰিলে দূৰত্ব হৰণ একে হয় তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে দূৰত্ব সময়ৰ লেখ যি কথা হৰণ সময়ৰ লেখ একে কথা কেনেকৈ চাবা যে দূৰত্ব সময়ৰ লেখ অন্য একো নহয় বহুত ইজি তোমালোকে হয়তো পিছলৈ মানে বহুত ষ্টুডেণ্ট এইটো টান পাই আছে যে গ্ৰাফত আকৌ কেনেকৈ গতিৰ বৰ্ণনা কৰিব পাৰে টান পাব পৰা অন্য একো নহয় মেথছৰ নিচিনাই মেথছতকৈ বহুত ইজি কোৱা হৈছে যে দূৰত্ব সময়ৰ লেখটোত আচলতে কি হয় আমি মেথমেটিক্সত যেনেকৈ আমি জানো নহয় যে এক্স অক্ষ এটা থাকে এটা ৱাই অক্ষ থাকে ঠিক তেনেকৈ ইয়াতো দুটা অক্ষ ব্যৱহাৰ কৰিম আমি যেনেকৈ আমি জানো যে এইটো এক্স অক্ষ অনুভূমিৰ অক্ষটোক আমি এক্স অক্ষ বুলি কওঁ তোমালোকে মেথমেটিক্সত পাইছা ঠিক তেনেকৈ উলম্ব এটা অক্ষ থাকে তাক আমি ৱাই অক্ষ বুলি কৈছিলোঁ ৱাই অক্ষ কিন্তু এই এক্স অক্ষৰ ইয়াত মানে দূৰত্ব সময়ৰ লেখত এক্স অক্ষৰ ৱাই অক্ষক আমি বিশেষভাৱে ডিজাইন কৰোঁ কি যে আমি সদায় অনুভূমিক অক্ষৰ লগত যদি আমি সময় ব্যৱহাৰ কৰোঁ সময়ৰ সাপেক্ষে কোনো এটা বস্তুৰ গতি কেনেকুৱা হ'ব তাৰ অৱস্থান বা দূৰত্ব কেনেকুৱা হ'ব সেই দূৰত্ব যদি সময়ৰ সাপেক্ষে হিচাপ কৰোঁ তেতিয়াহ'লে সময়ৰ অক্ষটো এক্স অক্ষক যদি সময়ৰ অক্ষ হিচাপে ব্যৱহাৰ কৰোঁ আৰু ৱাই অক্ষক যদি আমি দূৰত্বৰ অক্ষ হিচাপে ব্যৱহাৰ কৰোঁ কোনো এটা বস্তুৰ কোনটো দূৰত্বত আছে কোনটো সময়ত 0 ছেকেণ্ডত ক'ত আছে 1 ছেকেণ্ডত ক'ত আছে 3 ছেকেণ্ডত ক'ত আছে সময়ৰ সাপেক্ষে বস্তুটোৰ দূৰত্ব কিমানত আছে সেইটো যদি আমি প্লট কৰোঁ তেতিয়াহ'লে এটা গ্ৰাফ পাই যাওঁ আৰু তেনেকুৱা গ্ৰাফক কোৱা হয় দূৰত্ব সময়ৰ লেখ দূৰত্বক আমি এছ আখৰতে বুজাওঁ গতিকে এইটো কোৱা হয় দূৰত্ব সময়ৰ লেখ গতিকে দূৰত্ব সময়ৰ লেখ অন্য একো নহয় মানে যিটো লেখত যিটো গ্ৰাফত মানে এক্স অক্ষত আমি সময়ক আমি এক্স অক্ষত ব্যৱহাৰ কৰোঁ আৰু দূৰত্বক ৱাই অক্ষত ব্যৱহাৰ কৰোঁ তাৰপিছত যিটো লেখ পোৱা যায় ইয়াৰ ভিতৰত যিটো লেখ পাম সেই যিটো গ্ৰাফ পাম সেই গ্ৰাফটোক কোৱা হয় দূৰত্ব সময়ৰ লেখ ঠিক আছে গতিকে দূৰত্ব সময়ৰ লেখক আমি গতি কেনেকৈ বৰ্ণনা কৰোঁ ইয়াত সময়ৰ সাপেক্ষে দূৰত্ব হিচাপ কৰিব লাগে সাপোজ আমি লেখ এটা এনেকুৱা পালোঁ দূৰত্ব সময়ৰ লেখটো গ্ৰাফটো প্লট কৰাৰ পিছত গ্ৰাফটো হিচাপ কৰাৰ পিছত গ্ৰাফটো এনেকুৱা পালোঁ তাৰ অৰ্থ কি যে তাৰ অৰ্থ দেখা যায় চাবা ইয়াৰ পৰা খুব ইজিলি তোমালোকে গম পাই আছা যে যেতিয়া সময় যেতিয়া 0 আছিলে তেতিয়া বস্তুটো অতিক্ৰম কৰা দূৰত্ব সাপোজ এইখিনি এটা আছিলে কিবা এটা দূৰত্ব আছিলে এইখিনি দূৰত্ব ইয়াত 200 হ'ব পাৰে 1 মিটাৰ হ'ব পাৰে 2 মিটাৰ হ'ব পাৰে 3 মিটাৰ হ'ব পাৰে যিকোনো ভেলু হ'ব পাৰে তো দূৰত্ব কিমান বলে কিবা এটা ডিষ্টেন্সত আছিলে মূলবিন্দুৰ পৰা বস্তুটো য'ৰ পৰা আমি হিচাপ নিকাচ আৰম্ভ কৰিছোঁ সেইটো মূলবিন্দু বুলি কোৱা হয় আৰু সকলো বস্তুৰ এটা মূলবিন্দু থাকিব লাগিব হিচাপ নিকাচ কৰাৰ কাৰণে গতিকে চোৱা যে কোনো এটা বস্তুৰ অৱস্থান ক'ত আছিলে 0 টাইমত 0 ছেকেণ্ডত মূলবিন্দুৰ পৰা বোলে 20 মিটাৰ দূৰত্বত আছিলে ঠিক আছে এইখিনি আমি ধৰি ল'লোঁ কিমান 20 মিটাৰ ঠিক আছে তেতিয়াহ'লে 1 ছেকেণ্ডৰ পিছত 1 এইটো 0 2 ছেকেণ্ড 3 ছেকেণ্ড 4 ছেকেণ্ড এনেকৈ সময়বিলাক ব্যৱহাৰ কৰিছোঁ ইফালে 10 ইফালে 20 ইফালে 30 এনেকৈ ব্যৱহাৰ কৰিছোঁ মিটাৰ তেতিয়াহ'লে চোৱা 1 ছেকেণ্ড পিছত বস্তুটোৰ দূৰত্ব কিমান 200 মিটাৰতে আছে 2 ছেকেণ্ড পিছত বস্তুটোৰ দূৰত্ব কিমান 200 মিটাৰতে আছে 3 ছেকেণ্ড পিছত বস্তুটোৰ দূৰত্ব কিমান 200 মিটাৰতে আছে দ্যাট মিন্স হোৱাট দ্যাট মিন্স বস্তুটোৰ অৱস্থাৰ বা দূৰত্বৰ পৰিৱৰ্তন হোৱা নাই যদি দূৰত্বৰ পৰিৱৰ্তন হোৱা নাই তাৰ মানে কি বস্তুটো কেনেকৈ অৱস্থাত আছে যে সময়ৰ সাপেক্ষে বস্তুটোৰ দূৰত্বৰ পৰিৱৰ্তন হোৱা নাই তাৰ মানে কি যে সময়ৰ সাপেক্ষে বস্তুৰ দূৰত্বৰ পৰিৱৰ্তন হোৱা নাই মানে বস্তুটো ৰেষ্টত আছে স্থিৰ হৈ আছে অৰ্থাৎ যদি পৰীক্ষাত প্ৰশ্ন আহে যে স্থিৰ হৈ থকা বস্তু এটা দূৰত্ব সময়ৰ লেখ অংকন কৰা তেতিয়াহ'লে লেখটো হ'ব এনেকুৱা লেখটো হ'ব এনেকুৱা বুজি পাইছা এইটো এটা লেখ চাপোজ এইটো আমি 10 মিটাৰ এইটো 20 মিটাৰ আমি মিটাৰত হিচাপ কৰিলোঁ চাপোজ এইটো 1 2 3 4 এইবিলাক ছেকেণ্ডত হিচাপ কৰিলোঁ তেতিয়াহ'লে মানে লেখটো যদি কেনেকুৱা হয় এনেকুৱা যদি লেখ হয় তেতিয়াহ'লে কি বুজাইছে এনেকুৱা লেখ হ'লে দূৰত্ব সময়ৰ লেখডাল যদি এনেকুৱা হয় তেতিয়াহ'লে বস্তুটো কেনেকুৱা গতি বুজাই আছে আমি বুজি পাব লাগিব যে সময় সাপেক্ষে বস্তুটোৰ দূৰত্বৰ পৰিৱৰ্তন হোৱা নাই বস্তুটো স্থিৰ হৈ আছে অৰ্থাৎ স্থিৰ হৈ থকা বস্তুৰ দূৰত্ব সময়ৰ লেখডাল কেনেকুৱা চিত্ৰ দেখুৱাই ধৰে কেনেকুৱা আৰু যদি ক্লিয়াৰ ক'ব পাৰোঁ এই লেখডাল চাবা তোমালোকে এই লেখটো কেনেকুৱা লেখ দেখা গৈ আছে যে এই লেখটো হৈছে সময়ৰ অক্ষৰ লগত সমান্তৰাল পেৰেলেল টু দ্য টাইম এক্সিছ কেতিয়াবা প্ৰশ্ন যদি তেনেকৈ আহে যে
স্থিৰ হৈ থকা বস্তু এটা দূৰত্ব সময়ৰ লেখডাল কেনেকুৱা লেখডাল হ'ব সময় অক্ষৰ লগত সমান্তৰাল প্যাৰালেল টু দা টাইম এক্সিস স্থিৰ হৈ থকা বস্তু তেতিয়াহ'লে 1 নম্বৰটো তোমালোকে এইখিনি জানি লোৱা যে স্থিৰ হৈ থকা বস্তু এটা স্থিৰ অৱস্থাত থকা বস্তু এটা দূৰত্ব সময়ৰ লেখডাল হৈছে সময় অক্ষৰ লগত সমান্তৰাল এইটো ইয়াৰ পিছত আমি আহিম যদি বস্তুটো এটো হৈছে স্থিৰ হৈ থকা বস্তু স্থিৰ অৱস্থাত দূৰত্ব সময়ৰ লেখ স্থিৰ অৱস্থাত এস টি লেখ স্থিৰ অৱস্থাত এস টি ঠিক তেনেকৈ যদি বস্তু এটা সুষম দ্ৰুতিত গতি কৰি থাকে তাৰ লেখডাল কেনেকুৱা দূৰত্ব সময়ৰ লেখডাল কেনেকুৱা এটো হৈছে স্থিৰ অৱস্থাত থকা বস্তু এটা দূৰত্ব সময়ৰ লেখটো আমি গম পালো এবাৰ আহিম সাপোজ এটো y অক্ষ এটো x অক্ষত আমি সময় বহুৱালো সময় আৰু y অক্ষত আমি যদি দূৰত্ব ব্যৱহাৰ কৰো তেতিয়াহ'লে এই লেখডালক কি বুলি কোৱা হয় দূৰত্ব সময়ৰ লেখ আৰু যদি লেখডাল আমি হিসাব কৰাৰ পিছত যদি লেখডাল এনেকুৱা হয় what does it indicate এটো কি বুজায় কি হৈছে চোৱা সময় 0 তেতিয়া দূৰত্ব 0 ঠিক আছে বাৰু সময় বাঢ়ি যোৱাৰ লগে লগে বস্তুটো সাপোজ এটো 1 সেকেন্ড এটো 2 সেকেন্ড এটো 3 সেকেন্ড এটো 4 সেকেন্ড তেতিয়াহ'লে 0 1 2 3 4 এইবিলাক সেকেন্ডত হিসাব কৰা হৈছে তেতিয়াহ'লে এনেকুৱা পাম আমি সাপোজ এটো 10 মিটাৰ এটো হৈছে 20 মিটাৰ এটো হৈছে 30 মিটাৰ এটো মিটাৰত হিসাব কৰিলো দূৰত্বটো মিটাৰত হিসাব কৰা হৈছে তেতিয়াহ'লে চোৱা 1 সেকেন্ড পিছত বস্তুটোৰ দূৰত্ব হ'ব কিমান 10 মিটাৰ 2 সেকেন্ড 20 মিটাৰ 3 সেকেন্ড পিছত 30 মিটাৰ তাৰ মানে কি তাৰ মানে বস্তুটোৰ অৱস্থাৰ পৰিৱৰ্তন হৈ আছে আৰু অৱস্থাৰ পৰিৱৰ্তন কেনেকুৱা ধৰণৰ হৈ আছে সুষম বেগত হৈ আছে মানে তাৰ দ্ৰুতি সেম প্ৰতি সময়ৰ ব্যৱধানত একে ধৰণৰ দূৰত্ব অতিক্ৰম কৰি আছে তেনেকুৱা ধৰণৰ গতি কোৱা সুষম দ্ৰুতি অৰ্থাৎ সুষম দ্ৰুতিত গতি কৰা বস্তুৰ লেখডাল হয় এডাল সৰল ৰেখা স্ট্ৰেট লাইন কেনেকুৱা লেখা এটা সৰল ৰেখা হয় কিন্তু সৰল ৰেখাত আগতো সৰল ৰেখা আছিল মানে স্থিৰ হৈ থকা বস্তুটোৰ সময় অক্ষৰ লগত সমান্তৰাল আছিল খালি কিন্তু এইটো কিন্তু সৰল ৰেখা কিন্তু এই সৰল ৰেখাটো সময় অক্ষৰ লগত এংগেল কৰি থাকে মানে কোণ সম্পূৰ্ণ কৰি থাকে সময় অক্ষৰ লগত সমান্তৰাল হৈ নাথাকে ঠিক আছে গতিকে এইটো কি বুজাই আছে এইটো হৈছে তোমাৰ সুষম দ্ৰুতিত বা সুষম গতিত গতি কৰি থকা বস্তু এটা দূৰত্ব সময় লেখ কেনেকুৱা লেখ সুষম দ্ৰুতিত বা বেগত গতি কৰা বস্তু এসটি যদি পৰীক্ষাত প্ৰশ্ন আহে যে সুষম দ্ৰুতিত গতি কৰি থকা বস্তুৰ দূৰত্ব সময়ৰ লেখ কেনেকুৱা লেখডাল এডাল সৰল ৰেখা স্ট্ৰেট লাইন কিন্তু সময় অক্ষৰ লগত সমান্তৰাল নহয় ইট ইজ নট প্যাৰালেল টু দ্য টাইম এক্সিস নাইবা পৰীক্ষাত প্ৰশ্ন তেনেকুৱা আহিব পাৰে যে সুষম দ্ৰুতিত গতি কৰি থকা বস্তুৰ দূৰত্ব সময়ৰ লেখ অংকন কৰা সো এইটো হ'ব তোমাৰ দূৰত্ব সময়ৰ লেখ ঠিক আছে আৰু এটা লেখৰ কথা কৈ আজি ক্লাছটো সম্পূৰ্ণ কৰিম সেইটো হৈছে তোমাৰ দূৰত্ব সময়ৰ লেখ মানে বিক্ষম গতিত গতি কৰি থকা বস্তুৰ দূৰত্ব সময়ৰ লেখ এইটো হৈছে দূৰত্ব সময়ৰ লেখ মানে এটা অক্ষত সময় অক্ষটো x অক্ষত সময় আৰু y অক্ষত দূৰত্ব ব্যৱহাৰ কৰিব লাগিব গতিকে দূৰত্ব সময়ৰ লেখে অংকন কৰিম কেনেকুৱা বস্তুৰ কাৰণে বস্তুটো যদি এনেকুৱা হয় বস্তুটো যদি বিক্ষম গতিত থাকে বিক্ষম দ্ৰুতিত থাকে বিক্ষম দ্ৰুতিৰ কাৰণে বিক্ষম দ্ৰুতিত থকা বস্তুটোৰ দূৰত্ব সময়ৰ লেখডাল কেনেকুৱা হয় দেখা যায় লেখডাল এটা বক্ৰ ৰেখা হয় মানে সকলো সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰি থকা নাই তেনেকুৱা ক্ষেত্ৰত দূৰত্ব সময়ৰ লেখডাল হয় বক্ৰৰেখা কেনেকুৱা হয় বক্ৰৰেখা অৰ্থাৎ চিত্ৰ দেখুওৱা ধৰণে এনেকুৱা গতিকে এইটো লেখটো হৈছে
দূৰত্ব সময়ৰ লেখ গতিকে আজি এক প্ৰকাৰ লেখৰ কথাহে আলোচনা কৰিলোঁ এটা প্ৰকাৰ জাষ্ট দূৰত্ব সময়ৰ লেখৰ কথাহে আলোচনা কৰিলোঁ গতিকে দূৰত্ব সময়ৰ লেখ প্ৰথম আলোচনা কৰিলোঁ যে দূৰত্ব সময়ৰ লেখ স্থিৰ অৱস্থাত থকা বস্তুৰ কাৰণে দূৰত্ব সময়ৰ লেখডাল কেনেকুৱা প্ৰথম আলোচনা কৰিলোঁ দেখা পালোঁ যে স্থিৰ অৱস্থাত থকা বস্তু এটাৰ কাৰণে দূৰত্ব সময়ৰ লেখডাল এডাল সৰল ৰেখা কিন্তু সময় অক্ষৰ লগত সমান্তৰাল তাৰপিছত সুষম দ্ৰুতিত গতি কৰি থকা বস্তুৰ দূৰত্ব সময়ৰ লেখডাল আৰু এটা সৰল ৰেখা কিন্তু সেইটো সময় অক্ষৰ লগত সমান্তৰাল নহয় আৰু এইমাত্ৰ আলোচনা কৰিলোঁ যে বিষম দ্ৰুতিত গতি কৰি থকা বস্তুৰ লেখডালে এডাল বক্ৰ ৰেখা আৰু এইটো বিষম ইয়াৰ দূৰত্ব সময়ৰ লেখ আৰু এটা কথা যে দূৰত্ব সময়ৰ লেখ কেতিয়াবা দূৰত্বৰ জাগাত আমি হৰণ সময়ৰ লেখ ক'ব পাৰোঁ কেতিয়া যদি কোনো এটা বস্তুৰ একে ৰেখাত একে দিশত গতি কৰি থাকে তেতিয়া তাক আমি দূৰত্ব সময়ৰ লেখৰ সলনি হৰণ সময়ৰ লেখ ক'ব পাৰোঁ খালি একে ৰেখাত একে দিশত গতি কৰি থাকিব লাগিব অৰ্থাৎ তেতিয়া দূৰত্ব আৰু হৰণৰ মান একে হ'ব গতিকে আজি দূৰত্ব সময়ৰ লেখৰ কথা আমি আলোচনা কৰিলোঁ গতিকে দূৰত্ব সময়ৰ লেখৰ পৰা আমি আৰু বিভিন্ন ধৰণৰ কথাও আলোচনা কৰিব পাৰিম ইয়াৰ পিছত ক্লাছত আলোচনা কৰিম ইয়াৰ পিছত আছে আৰু এক প্ৰকাৰ লেখ আমি আসলে তোমালোকৰ ক্লাছ 9 লেভেলত দুই প্ৰকাৰ লেখৰ কথাই আলোচনা কৰা হ'ব এটা হৈছে দূৰত্ব সময়ৰ লেখ আৰু এক প্ৰকাৰ লেখ থাকিব সেইটো হৈছে বেগ সময়ৰ লেখ অৰ্থাৎ এটা দিশত বেগ এইটো দিশত বেগ আৰু এইটো দিশত সময় ব্যৱহাৰ কৰিলে যিটো লেখ পাম বেগ আৰু সময় ব্যৱহাৰ কৰিলে যিটো লেখ পাম সেইটো লেখ কোৱা হ'ব বেগ সময়ৰ লেখ গতিকে লেখটো বহুত ইম্পৰ্টেণ্ট গ্ৰাফৰ কনচেপ্টখিনি তোমালোকে এতিয়াই যদি ক্লিয়াৰ কৰি নাথাকা তেতিয়াহ'লে পিছলৈ বহুত অসুবিধা হয় আশা কৰোঁ তোমালোকে লেখৰ কথাখিনি অন্তত খুব ভালকৈ বুজি পাইছা মোৰ ভিডিঅ'বিলাক চাই থাকিবা পাৰিলে ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা কিবা বুজাৰ অসুবিধা হ'লে কমেণ্ট কৰিবা নিশ্চয় গতিকে আজি ইয়াতে সামৰণি মাৰিছোঁ